যে সেই নিশা এই ভয়ানক ঘটনাটো সংঘটিত কৰাৰ পিছত নন্দিনী কাশ্যপে পলাই গৈছিল। পলাই গৈ তেওঁ কোন আৰক্ষী বিষয়াক ফোন কৰিছিল কল লিষ্ট চালে ওলাই পৰিব। এটা ডাঙৰ দুৰ্ঘটনা কৰাৰ পিছতো অহংকাৰৰ কাৰণ হৈছে বৰমূৰীয়া কেইবাগৰাকীও বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ লগত তেওঁৰ ভাল। নন্দিনী কাশ্যপক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঠিকেই ল'ৰাজন ঢুকোৱাৰ পিছত, কিন্তু নন্দিনী কাশ্যপক কোনোবাই সুৰক্ষা দিবলৈ চেষ্টা কৰি আছে, সেয়া জল পটপটকৈ ওলাইছে। যান বাহন বিভাগৰ হাতত, যান বাহন আৰক্ষীৰ হাতত সেই উত্তৰ নাই যে সেই নিশা কিয় নন্দিনী কাশ্যপ নাহিল থানালৈ। নন্দিনী কাশ্যপে শাস্তি পাব নাপায়, প্ৰকৃত শাস্তি পাব নাপায়, ন্যায় পাব নাপায় সেই পৰিয়ালটোৱে, দুৰ্ভগীয়া পৰিয়ালটোৱে, সেয়া এটা ডাঙৰ প্ৰশ্ন। হ'ল এটা ডাঙৰ এক্সিডেণ্ট বুলি ক'ব লাগিব মহানগৰীৰ মাজমজিয়া আৰু মহানগৰ আৰক্ষীৰ যিজন আয়ুক্ত যান বাহন শাখাৰ যিজন DCP তেওঁ কৈছে যে মহানগৰ আৰক্ষী যান বাহন বিভাগৰ হাতত কোনো ধৰণৰ সেইদিনাখন সেই দুৰ্ঘটনাৰ খবৰ নাই। কিয় খবৰ নাই তেওঁলোকে কৈছে যে খবৰ কিয় নাই, সাংবাদিকক সোধোতে কৈছে যে সেইটো আপোনালোকে যি বিচাৰ কৰে খবৰ আমাৰ হাতত নাই, সেইটো সফলতা কয় বিফলতা কয় যি কয় কওক। আৰক্ষীয়ে কৈছে যে MVI কৰি যাবলৈ দিয়া হ'ল। এইখন গাড়ী এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত কৰিলে এজন যুৱক গুৰুতৰভাৱে আহত হ'ল, তাৰপিছত এইখন গাড়ী যাবলৈ দিয়া হ'ল MVI কৰি। MVI কেনেকৈ কৰিলে আমাৰ হাতত সম্পূৰ্ণ তথ্য আছে। এজন বৰমূৰীয়া বিষয়াক নন্দিনী কাশ্যপে ফোন কৰিছে, কাৰণ গাড়ীখনৰ এনেকুৱা এটা অৱস্থা, তেওঁ বাচিব লাগিব। তেওঁ আৰক্ষীৰ থানাত গাড়ীখন নহাকৈ MVI কৰাৰ সুবিধা কৰি দিয়া হ'ল। MVI কৰিলে তেনেকেই, আৰু MVI কৰিহে তেওঁ থানালৈ এখন গাড়ী লৈ আনিলে। মই নিউজ লাইভৰ দৰ্শকক সেই গাড়ীখন দেখুৱাবলৈ বিচাৰিছোঁ। এই গাড়ীখন অলপ চৰ্চাত কমত আহিছে। এই গাড়ীখন নন্দিনী কাশ্যপে যিধৰণে কৈছিলে যে তেওঁ 30-40 কিলোমিটাৰ ঘণ্টাত 30-40 কিলোমিটাৰ বেগতহে চলাইছোঁ। এই গাড়ীখন চাওক, গাড়ীখনৰ এই সন্মুখৰ আইনা দেখিছে সম্পূৰ্ণৰূপে ভাঙি গৈছে। মই ক'ম এয়া প্ৰেছৰ কাৰ্ড ক'ৰ পৰা কি আহিলে সেয়া ক'ম, কিন্তু তাৰ আগতে মই গাড়ীখন চিফ কেমেৰা পাৰ্চন কমলক দেখুৱাবলৈ গৈছোঁ। গাড়ীখন কি ধৰণে কিমান বেগত খুন্দা মাৰিলে। এইটো 30-40 কিলোমিটাৰত খুন্দা মাৰিলে এখন গাড়ী বনেট এনেকুৱা হৈ যায় নেকি? আপুনি চাওক, গাড়ী যাৰ আছে বা সাধাৰণ দৃষ্টিতে এখন গাড়ী 30-40 কিলোমিটাৰ ঘণ্টাত 30-40 কিলোমিটাৰ খুন্দা মাৰিলে এনেকুৱা বনেট এনেকুৱা হৈ যায় নেকি, বা এনেকুৱা ধৰণৰ সোমাই যায় নেকি? এয়া চাওক তাৰমানে কিমান জোৰত খুন্দা মাৰিব লাগিব। আৰু CC কেমেৰা ভিজুৱেলেও সেইটো প্ৰমাণ কৰিছে যে এইখন গাড়ীৰ সেই সময়ত গতিবেগ কমেও 100 কিলোমিটাৰ আছিলে, আৰু এইখন গাড়ীতে চলাই আহিছিলে নন্দিনী কাশ্যপে। এইখন বলেৰো, নিউ বলেৰো, আৰু বলেৰো গাড়ীখনত আপুনি চাওক লক্ষণীয়ভাৱে ইয়াত এখন প্ৰেছ কাৰ্ডো মৰা আছে, প্ৰেছ ষ্টাৰ গ'ল্ড আছাম 24/7। এইটো নন্দিনী কাশ্যপে ভালদৰে ক'ব পাৰিব যে এইখন প্ৰেছ কাৰ্ড ক'ৰ পৰা আহিল। তেওঁ সাধাৰণতে অভিনেত্ৰী বুলিয়ে জনা যায়, তেওঁ সাংবাদিক কেতিয়াবা হ'ল বা এইখনৰ অন্তৰালৰ কাহিনী কি সেয়া আমি পৰৱৰ্তী সময়ত নিশ্চয় আমি গম পাম। কিন্তু এই গাড়ীখনৰ মই এইটো কাৰণে নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ বিচাৰিছোঁ যে তেওঁ প্ৰতিটো কথাই মিছাৰ আশ্ৰয় লৈছিলে। ঘটনা সংঘটিত কৰিছিলে। হয়তো সেইদিনাখন স্বাস্থ্য পৰীক্ষা কৰাহেঁতেন তেওঁ সুৰাপান কৰি আহিছিল নে কি ধৰণৰ আহিছিল গোটেইখিনি গম পোৱা হৈ গ'ল। কিন্তু যিহেতু ৰেকৰ্ডে সকলো কথা কয়, ইয়াৰ আগতে 5 বাৰ তেওঁ চালান কাটিছে 10,000 টকাকৈ 5 বাৰ। কাৰণ হ'ল তেওঁ অত্যাধিক গতিত গাড়ী চলায়। আৰু আমি খবৰ কৰিছোঁ, আমাৰো বহুত মানুহ আছে, আমি খবৰ কৰিছোঁ যে নন্দিনী কাশ্যপে গাড়ী খুব বেয়া চলায়। নন্দিনী কাশ্যপে যিসকলে জানে সকলোৱে জানে যে নন্দিনী কাশ্যপে গাড়ী খুব বেয়া চলায়, আৰু কেতিয়াবা যদি লগত গাড়ী চালকো থাকে, কেতিয়াবা সুৰাপান কৰি থকা অৱস্থাতে হওক বা যিয়ে নহওক, গাড়ী চালকক অঁতৰাই নিজে গাড়ীত বহি লৈ অতি বেয়াকৈ গাড়ী চলোৱাৰ তেওঁৰ তেনেকুৱা কাহিনী আছে বুলি কৈছে। আৰু তাৰ প্ৰমাণ 5 বাৰকৈ অভাৰ স্পীড ভবাতকৈ বা নিয়মতকৈ অধিক গতিত গাড়ী চলোৱাৰ কাৰণে তেওঁ 5 বাৰ চালান ভাগিছে। আৰু 6 নম্বৰ বাৰত কি এটা অৱস্থা হ'ল চাওক, এজন পূৰ্ণ সম্ভাৱনা থকা ছাত্ৰৰ অকাল মৃত্যু হ'ল। এটা পৰিয়াললৈ অমানিশা নমাই আনিলে, আৰু সেই যিজন ছাত্ৰ সমীউল হকক সেইদিনাখন তেওঁ খুন্দা মাৰিলে, সেইদিনাখন খুন্দা মৰাৰ পিছত এটা গুৰুতৰভাৱে আহত হ'ল। এতিয়া মই আৰক্ষীলৈ আহোঁ। গুৰুতৰভাৱে এজন যুৱক আহত হ'ল। এটা ডাঙৰ এক্সিডেণ্ট বুলি ক'ব লাগিব মহানগৰীৰ মাজমজিয়া আৰু মহানগৰ আৰক্ষীৰ যিজন আয়ুক্ত যান বাহন শাখাৰ যিজন DCP তেওঁ কৈছে যে মহানগৰ আৰক্ষী যান বাহন বিভাগৰ হাতত কোনো ধৰণৰ সেইদিনাখন সেই দুৰ্ঘটনাৰ খবৰ নাই। এইটো সঁচাই অতি দুৰ্ভাগ্যজনক কথা। মহানগৰীৰ মাজমজিয়াত এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ল, যিটো ঘটনা সংঘটিত হোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰাংগণলৈ ইমাৰ্জেঞ্চিলৈ লৈ যোৱা হৈছিল সেই যুৱকজনক, আৰু সেই ঘটনাৰ খবৰ নাই বুলি কৈছে যান বাহন আৰক্ষী বিভাগৰ তাত। এইটো সঁচাই দুৰ্ভাগ্যজনক ক'ব লাগিব যে কিয় খবৰ নাই। তেওঁলোকে কৈছে যে খবৰ কিয় নাই, সাংবাদিকক সোধোতে কৈছে যে সেইটো আপোনালোকে যি বিচাৰ কৰে খবৰ আমাৰ হাতত নাই, সেইটো সফলতা কয় বিফলতা কয় যি কয় কওক। তেনেকুৱা ধৰণৰ উত্তৰ দিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে সেই নিশা এই
ভয়ানক ঘটনাটো সংঘটিত কৰাৰ পিছত নন্দিনী কাশ্যপে পলাই গৈছিল। পলাই গৈ তেওঁ কোন আৰক্ষী বিষয়াক ফোন কৰিছিল, কল লিষ্ট চালেই ওলাই পৰিব। নন্দিনী কাশ্যপৰ কল লিষ্ট চালেই ওলাই পৰিব যে সেইদিনাখন আমি জানো নন্দিনী কাশ্যপৰ অহংকাৰ যিটো এইকেইদিনত দেখিছোঁ, ইমান এটা ডাঙৰ দুৰ্ঘটনা কৰাৰ পিছতো অহংকাৰৰ কাৰণ হৈছে বৰমূৰীয়া কেইবাগৰাকীও বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ লগত তেওঁৰ ভাল, আৰু হয়তো তাৰে কোনোবা এজন আৰক্ষী বিষয়াক তেওঁ ফোন কৰিছিল যে মই এটা দুৰ্ঘটনা কৰিলোঁ, মই কি কৰিম এতিয়া, আৰু পৰামৰ্শ দিয়া হ'ল যে সেইদিনাখন একো কৰিব নালাগে, পিছদিনাখন ৰাতিপুৱা আহিব। এইকাৰণে আৰু সেইটো কথা সংবাদ মাধ্যমৰ আগতো নন্দিনী কাশ্যপে কৈছিল, আৰু আজি সেই উত্তৰ নাই যান বাহন বিভাগৰ হাতত, যান বাহন আৰক্ষীৰ হাতত সেই উত্তৰ নাই যে সেই নিশা কিয় নন্দিনী কাশ্যপ নাহিল থানালৈ। আৰু নন্দিনী কাশ্যপ পিছদিনাখন আহিল, পিছদিনাখন যেতিয়া গোটেই ঘটনাটো ভিডিঅ' কৰাৰ পিছত পোহৰলৈ আহিল, তাৰ পিছতে যেতিয়া নন্দিনী কাশ্যপে ইটোৰ পিছত ইটো মিছা মাতিছিল, তেওঁ কম বেগত কম গতিত তেওঁ গাড়ী চলাইছিল বুলি কৈছিল, 30-40 কিলোমিটাৰ ঘণ্টাত চলাইছিলোঁ বুলি কৈছিল। সেইটো ইতিমধ্যে এই গাড়ীখনৰ ৰেহৰূপ দেখিলে আপোনালোকে গম পাব যে কেতিয়াও 30-40 কিলোমিটাৰ বেগত আহি এখন গাড়ীয়ে খুন্দা মাৰিলে এনেকুৱা ধৰণৰ অৱস্থা নহয়। আৰু যিজন ল'ৰা আজি আৰু মৃত্যু কাকলি ল'বলগীয়া হ'ল, সেইজন ইমান গুৰুতৰভাৱে আহত নহয়। গতিকে এই গোটেই কথাটোত নন্দিনী কাশ্যপক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, ঠিকেই ল'ৰাজন ঢুকোৱাৰ পিছত, কিন্তু নন্দিনী কাশ্যপক কোনোবাই সুৰক্ষা দিবলৈ চেষ্টা কৰি আছে, সেয়া জল পটপটকৈ ওলাইছে। গতিকে সেইকাৰণে সন্দেহৰ আৱৰ্তত যে নন্দিনী কাশ্যপে শাস্তি পাব নাপায়, প্ৰকৃত শাস্তি পাব নাপায়, ন্যায় পাব নাপায় সেই পৰিয়ালটোৱে, দুৰ্ভগীয়া পৰিয়ালটোৱে, সেয়া এটা ডাঙৰ প্ৰশ্ন। আৰক্ষীয়ে আজি যিখন সংবাদমেল দিছে, তেওঁলোকে যিবোৰ ব্যাখ্যা কৰিছে, কেইবাটাও তেওঁলোকৰ আচলতে তেওঁলোকৰ সেই ব্যাখ্যাত যে কেইবাটাও আচলতে সুৰুঙা আছে, নন্দিনী কাশ্যপক সুৰক্ষা দিবলৈ চেষ্টা কৰা হৈছে, সেয়া জল পটকৈ ওলাই পৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা এই গাড়ীখনৰ মই কৈছোঁৱে পুনৰবাৰ, এই গাড়ীখনে কয় যে নন্দিনী কাশ্যপে কি গতিত আহি ভয়ানকভাৱে এই দুৰ্ঘটনা সংঘটিত কৰিছিল। গতিকে নিশ্চিতভাৱে সেইদিনাখন কাক ফোন কৰিছিল, নন্দিনী কাশ্যপৰ কল লিষ্ট চালে ওলাই পৰিব। আৰু আটাইতকৈ আৰু এটা ডাঙৰ কথা হ'ল যে MVI কৰাৰ কথাটো কৈছোঁ। এখন গাড়ী ইমান এটা ভয়ানক দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত আৰক্ষীয়ে কৈছে যে MVI কৰি যাবলৈ দিয়া হ'ল। এইখন গাড়ী এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত কৰিলে, এজন যুৱক গুৰুতৰভাৱে আহত হ'ল, তাৰপিছত এইখন গাড়ী যাবলৈ দিয়া হ'ল MVI কৰি। MVI কেনেকৈ কৰিলে আমাৰ হাতত সম্পূৰ্ণ তথ্য আছে। এজন বৰমূৰীয়া বিষয়াক নন্দিনী কাশ্যপে ফোন কৰিছে, কাৰণ গাড়ীখনৰ এনেকুৱা এটা অৱস্থা, তেওঁ বাচিব লাগিব। তেওঁ আৰক্ষীৰ থানাত গাড়ীখন নহাকৈ MVI কৰাৰ সুবিধা কৰি দিয়া হ'ল। MVI কৰিলে তেনেকৈ, আৰু MVI কৰিহে তেওঁ থানালৈ এখন গাড়ী লৈ আনিলে। আৰু লগে লগে যদি এই গাড়ীখন জব্দ কৰিলেহেঁতেন, গাড়ীৰ ভিতৰত হয়তো যদি সেইদিনাখন কিবা তেনেকুৱা ধৰণৰ সন্দেহ কৰা মতে কিবা বস্তু, সন্দেহজনক বস্তু সামগ্ৰী থাকিলেহেঁতেন, কিন্তু তাৰ সুবিধা নাই। কাৰণ নন্দিনী কাশ্যপক সুবিধা কৰি দিয়া হ'ল এই গাড়ীখন ইমান এটা দুৰ্ঘটনা কৰাৰ পিছতো ব্যক্তিগতভাৱে MVI কৰি, সব এইবিলাক খবৰ ওলাই যাব, MVI কেতিয়া ক'ত কৰিছিল, কোন বিষয়াৰ নিৰ্দেশত কৰিছিলে। MVI কৰি এই গাড়ীখন ধুনীয়াকৈ চাফা কৰি এইখিনি, কাৰণ এইখিনিতো 24 ঘণ্টাৰ ভিতৰত ঠিক কৰিব নোৱাৰে, সুযোগ পালে এইখিনিও ঠিক কৰি দিলেহেঁতেন। যি নহওক, সংবাদ মাধ্যমত গোটেইখিনি খবৰ ওলোৱাৰ পিছত, সেই ফুটেজ ওলোৱাৰ পিছত এই গাড়ীখন জব্দ কৰে আৰক্ষীয়ে। MVI কৰিবলৈ দি এখন গাড়ী এৰি দিয়া কেনেকৈ হ'ল? আৰক্ষীয়ে যিধৰণে সংবাদমেলত কৈছে, এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত গাড়ীৰ নিয়ম অনুসৰি MVI কৰে, কিন্তু MVI কৰাৰ পিছত এই গাড়ীখন এৰি দিছিল কেনেকৈ পুনৰ? প্ৰতিটো পদক্ষেপত সুৰক্ষা দিয়াৰ যে অপচেষ্টা চলাইছে, সেয়া জল পটপটকৈ ওলাইছে। আৰু সেইকাৰণে মই প্ৰতিটো পইণ্টৰ এগেইনষ্টত যি ধৰণৰ এজন সাংবাদিক হিচাপে যি ধৰণৰ আচলতে আমি দেখিছোঁ, বা সাধাৰণ দৃষ্টিত যি ধৰণৰ আমি সুৰুঙাবোৰ দেখিছোঁ, নন্দিনী কাশ্যপক সুৰক্ষা দিয়াৰ চেষ্টাবোৰ দেখিছোঁ, সেয়া আমি নিউজ লাইভৰ দৰ্শকৰ কাৰণে এৰি দিছোঁ, বিচাৰ কৰিব দৰ্শকে। কিন্তু আটাইতকৈ ডাঙৰ কথা, সেইকাৰণে মই কৈছোঁ যে নন্দিনী কাশ্যপে যি শাস্তি পাব লাগে সেই শাস্তি পাব জানো? কিয়নো আৰক্ষীয়ে কি ধৰণে কেছ ডায়েৰী দিব, এইটোত এটা সন্দেহৰ আৱৰ্তত সোমাই পৰিল। কাৰণ ইমানখিনি প্ৰথমৰ পৰাই গোটেই ৰহস্যজনক আছিলেই। প্ৰথম নিশা দুৰ্ঘটনা সংঘটিত কৰি নাহিলে, উচ্চপদস্থ আৰক্ষী বিষয়া পৰামৰ্শমতে ঘৰতে থাকিলে, পিছদিনা আহিবলৈ কোৱা হ'ল, পিছদিনা পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ আশীৰ্বাদত MVI কৰাই ল'লে যাতে সাৰিব পাৰি। কিন্তু সময় নহ'ল কাৰণে এইখিনি ঠিক কৰিব নোৱাৰিলে, কিন্তু গাড়ীৰ ভিতৰত যি ধৰণৰ বস্তু আছিল সেইদিনাখন সেয়া আঁতৰোৱা হ'ল, আৰু সেই গাড়ীখন দিয়া হ'ল। এতিয়া আৰক্ষীয়ে উত্তৰ কৈছে, মই বাৰে বাৰে কৈছোঁ যে এখন ভয়ানক দুৰ্ঘটনা সংঘটিত কৰা গাড়ী MVI কৰাৰ পিছত ইমান এটা স্পৰ্শকাতৰ ঘটনা, এজন ল'ৰা মৃত্যুৰ সৈতে যুঁজি আছিলে, এই গাড়ীখন এৰি দিয়া কেনেকৈ হ'ল? কাৰণ এই গাড়ীখন কালিহে আকৌ জব্দ কৰিছে। এনেকুৱা এটা অৱস্থাত গাড়ী এখন এৰি দিয়াৰ যুক্তি আছে নেকি এজন ল'ৰা মৃত্যুৰ সৈতে যুঁজাৰ পিছত? আৰু খবৰ নাই, এইটো সদায় দুৰ্ভাগ্যজনক আৰু আশ্চৰ্যজনক আৰু লজ্জাজনক যে যান বাহন আৰক্ষীৰ হাতত খবৰ নাই বুলি কৈছে। এইটো নিশ্চিতভাৱে আদালতত এতিয়া হাজিৰ কৰোৱা হ'ব। গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে নিশ্চিতভাৱে কেছ ডায়েৰী বিচাৰিব, প্ৰমাণ বিচাৰিব।
এতিয়া প্ৰমাণ প্ৰথমটো প্ৰমাণেই নোহোৱা হৈ গ'ল যে সেইদিনাখন নন্দিনী কাশ্যপ কি অৱস্থাত আছিল তাৰ প্ৰমাণ নাই আৰক্ষীৰ হাতত। দ্বিতীয়তে এতিয়া চেষ্টা চলোৱা হৈছে, শুনোৱা হৈছে যে তেওঁ গাড়ী চলোৱা নাছিল। ভিডিঅ' কৰা ল'ৰাকেইজনে ভালদৰে জানিব যে গাড়ী কোনে চলাইছিল। গতিকে এতিয়া চেষ্টা এটা দিয়া হৈছে যে গাড়ী চালকে গাড়ী চলাইছিল, কিন্তু আমি যিমান দূৰ জানো সেইদিনাখন কোনো গাড়ী চালক নাছিল, তেওঁ অকলে আছিল এখন গাড়ীত আৰু সন্দেহ কৰা মতে তেওঁ সুৰাপান কৰি আছিল। বা সন্দেহৰ কথাত সকলোখিনি নহয়, সন্দেহৰ ভিত্তিত মই কৈছোঁৱে। এতিয়া উপযুক্ত প্ৰমাণ কি ধৰণে পাব যে নন্দিনী কাশ্যপে দুৰ্বাৰ গতিত আহি এজন ল'ৰাক খুনিয়ালে, মহতিয়ালে আৰু সেই ল'ৰাৰ মৃত্যু হ'ল। গতিকে এই গোটেই ঘটনাত তেওঁক দোষী সাব্যস্ত কৰিবলৈ আৰক্ষীয়ে যিখিনি প্ৰমাণ আদালতত দাখিল কৰিব লাগিব, সেই প্ৰমাণ দাখিল কৰিবলৈ আৰক্ষীৰ হাতত পৰ্যাপ্ত প্ৰমাণ আছে জানো? সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। সেইকাৰণে সন্দেহৰ আৱৰ্তত আহিছে যে সাৰি যাব নেকি নন্দিনী কাশ্যপ, ন্যায় নাপাব নেকি ছমিউল হকৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৱে। এই মুহূৰ্তত এইটোৱে এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে।